হয়, এইকেইদিন নিৰ্বাচনী প্ৰচাৰত খুবেই ব্যস্ত হৈছোঁ। মানে ৰাইজৰ বিপুল আশীৰ্বাদ আৰু ৰাইজৰ বিপুল দাবীত মই এই ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মই আগবাঢ়ি ওলাইছোঁ এই যুদ্ধখনত। আৰু এই প্ৰথম আজিৰ নিৰ্বাচনীৰ মানে প্ৰথম আজি 5খন সভা মই ৰাইজৰ মাজত উপস্থিত হৈছোঁ। ৰাইজৰ ইমান বিপুল মানে অগণন মানুহৰ সঁহাৰি মই আজি সঁচাকৈ খুবেই আনন্দিত হৈছোঁ। মই নিজকে আজি উমান পাইছোঁ যে মই বিপুল ভোটত জয়ী হৈ আছোঁ। প্ৰথম নিৰ্বাচনী সভাতে মোৰ ইমানেই আনন্দ লাগিছে, কিয় ক'লে এতিয়া গোটেই ভাৰতবৰ্ষতে সম উন্নয়ন, সম বিকাশ সকলো ক্ষেত্ৰতে আমি মানে মিত্ৰজোঁট চৰকাৰ বিজেপি, অগপ আৰু গণশক্তি দলে যিমান শক্তিশালী হৈ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত খোজে প্ৰতি এতিয়া মানে উন্নয়ন সেই ৰাইজৰ সেই আশীৰ্বাদখিনি লৈ মই নিৰ্বাচনী প্ৰচাৰত নামিছোঁহি। আৰু মই মোৰ মানে ভবা কথা নহয়, আৰু মই আজি প্ৰথম নিৰ্বাচনী প্ৰচাৰত ঘূৰোঁতে মোৰ অনুমান হৈছে মই বিপুল ভোটত জয়যুক্ত হৈ আছোঁ। ৰাইজে মোক মানে বাকী আমাৰ বাকী তেখেতলোকৰ অভিযোগ কিছুমান তেখেতলোকে উল্লেখ কৰিছে, সেইটো মানে বাই চিষ্টেমেলি আহি আছে। মই ৰাইজক কথা দিছোঁ, বাকী আপোনালোকৰ সুবিধা অসুবিধা যিখিনি আছে মোক জয়যুক্ত কৰিতো মই ওলাই আহিমেই। সেইখিনি আপোনালোকৰ প্ৰতিনিধি হৈ মোক যেতিয়া নিৰ্বাচন কৰি পঠিয়াইছে, মই আপোনালোকৰ লগত সেই আপোনালোকৰ অভাৱ অভিযোগখিনি নিশ্চয় মই 100% মই আপোনালোকক মানে ফুলফিল কৰিবলৈ মই আপোনালোকৰ লগত মই কথা দিছোঁ বুলি ৰাইজেও তেতিয়া বিপুল সঁহাৰি আগবঢ়াই গৈছে। মই যদি জয়যুক্ত হওঁ, প্ৰতিটো কথাতে মই ৰাইজক লগত লৈ ৰাইজৰ লগত আলাপ আলোচনা কৰি প্ৰতিটো ক্ষেত্ৰতেই মই সেই আঁচনিসমূহ ল'ম বুলি মই ৰাইজক কথা দিছোঁ। কিয় ক'লে ৰাইজে মোক ইমান আস্থা বিশ্বাস তেখেতলোকৰ আশা লৈ মোক যেতিয়া বিপুল দাবীদাৰত মোক পঠিয়াইছে, যেতিয়া মই সেই কামখিনি ভৱিষ্যতে আপোনালোকক লৈ মই আগবাঢ়িম বুলি ৰাইজক মই কথা দিছোঁ। নিশ্চিতভাৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়ন। সম অধিকাৰ, সম মৰ্যাদা, সম উন্নয়ন উদ্দেশ্য লৈ ৰাইজৰ মাজত সোমাইছোঁ। এটাই আমাৰ এই মেইন অবজেক্টিভ যে মিছামাৰী জিপিখন এখন সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা নিৰ্মাণ কৰাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। তাৰ কাৰণে আমাক মিছামাৰী পঞ্চায়তত এজন উদীয়মান যুৱকৰ প্ৰয়োজন হৈছিলে, কিন্তু আমি প্ৰণৱ কাৰ্জঙৰ দৰে এজন প্ৰাৰ্থী পাইছোঁ, যাৰ দ্বাৰা এই মিছামাৰী গোটেই অঞ্চলত প্ৰণৱ কাৰ্জং বুলি ক'লে এজন জনপ্ৰিয় আমাৰ যুৱ নেতা হয়। তেখেতে বহুত ধৰ্মীয় অনুষ্ঠানে হওক বা উৎসৱ পাৰ্গতসমূহে হওক বা তেনেকুৱা ধৰণৰ বহুতো উৎসৱ পাৰ্গতবিলাকত ইতিমধ্যে তেখেতে কাম কৰি নিজৰ প্ৰতিভাসমূহ ৰাইজৰ আগত যিমান পাৰে বুটলিবলৈ সক্ষম হৈছে, সমৰ্থন পাবলৈ সক্ষম হৈছে। গতিকে এনেধৰণৰ সমাজৰ লগত জড়িত থকা প্ৰাৰ্থীক সকলো ৰাইজে পাৰ ভাঙি আজি ওলাই আহিছে। আজি 5খন মিটিঙত আমি প্ৰচাৰ সভাত আমি অংশগ্ৰহণ কৰি পাৰ ভঙা ৰাইজৰ অংশগ্ৰহণ কৰাৰ যি মুহূৰ্ত দেখি পাইছোঁ, তাতে আমি উমান পাইছোঁ যে NDA নেতৃত্ব যিমানখিনি আমাৰ মিছামাৰী পঞ্চায়তত আমাৰ প্ৰাৰ্থী দিছে, আটাইকেইটা প্ৰাৰ্থীয়ে 100% জয়ীটো নিশ্চিত। Oh,